Good morning everyone. আজি আমি নম্বৰ সিস্টেমৰ 1.5 ক্লাস 9ৰ 2 নম্বৰ কোৱেশ্চনৰ একটো কৰি আছো প্ৰথমে আপোনালোকে চাব যদি ভাল লাগে অংকখিনি কৰিব পাৰে আপোনালোকে মই সকলোবিলাক কৰি দিম বাৰু এটো বহুত ইম্পৰ্টেন্ট অংক হয় ক্লাস 9ৰ হয় গতিকে আমি স্টাৰ্ট কৰো কৰিবলৈ একেবাৰে সহজ অংক হয় আপোনালোকে কৰি চাব পাৰে নিজে পৰীক্ষাটো আহিব পাৰে এনেকুৱা এটা অংক প্ৰথমে আমি পাতি লৈছো অংকটো 3 plus root over 3 bracket 2 plus root over 2 ইয়াক কেনেদৰে কৰিবা মই দেখাই দিছো প্ৰথমে এই তিনিটো আৰু এই দুটো পূৰণ কৰা কিমান পালা 3 দুগুণ 6 ইয়াত কি আছে প্লাস চিন আছে গতিকে আমি ইয়াত প্লাস চিন দিম এতিয়া এই তিনিটো আৰু এই দুইটো পূৰণ কৰা কিমান পাবা 3 root 2 পাম এই তিনিটো আৰু root 2 পূৰণ কৰা 3 root 2 পাম এতিয়া এইটো হৈ গল এতিয়া আমি ইয়াত কি চিন আছে চাব লাগিব কি চিন আছে প্লাস চিন আছে গতিকে আমি ইয়াত প্লাস চিন এতিয়া root 3 আৰু 2 পূৰণ কৰা কিমান পাবা root 3 আৰু 2 পূৰণ কৰিলে আমি 2 root 3 পাম এতিয়া এইটো হৈ গল এতিয়া এই দুটা পূৰণ কৰা root 3 আৰু root 2 ইয়াত কি আছে প্লাস চিন আছে গতিকে আমি এইখিনিত প্লাস চিন দিম root 3 আৰু root 2 পূৰণ কৰিলে আমি কি পাম root 6 পাম 6 পালো এইটো আমাৰ ফাইনাল আনসাৰটো হৈ যাব 6 plus 3 root 2 plus 2 root 3 plus root 6 প্ৰথমে মই কোৱেশ্চনটো পাতি লৈছো আমাক দিয়া আছে 3 plus root 3 ঠিক আছে আৰু ব্ৰেকেটত কি আছে 3 minus root 3 ঠিক আছে এতিয়া চোৱা এইটো কোনটো ফৰ্মত আছে বাৰু কোৱা পাৰিবানে 3 plus root 3 bracket 3 minus root 3 এইটো কোনটো ফৰ্মত আছে এটা ফৰ্মুলা আছে ইয়াত মই ফৰ্মুলাটো ইয়াত লিখি দিছো আৰু a square minus b square equal to a plus b into a minus b এইটো ফৰ্মত নাই নে চোৱাচোন a plus b into a minus b 3 plus root 3 into 3 minus root 3 এইটো ফৰ্মত আছে নে এতিয়া এইটো ফৰ্মত থাকিলে আমি এইটোলে নিব লাগিব a square minus b square ইয়াত a কি ইয়াত a আছে আমাৰ 3 b কি আছে b আছে আমাৰ root 3 তেতিয়াহলে কি হৈ যাব ইয়াক আমি স্কয়াৰ কৰিম 3 কি স্কয়াৰ কৰা 3 স্কয়াৰ কি হৈ যাব চিনটো মাইনাস হৈ যাব b কি স্কয়াৰ কৰা b ইয়াত কি আছে b কি আছে আমাৰ root 3 আছে হয় না root 3 কি স্কয়াৰ কৰিলে আমি কিমান পাম প্লাস 3 আমি স্কয়াৰ কৰিলে কিমান পাম 3 3 গুণ 9 মাইনাস আছে এই root এই স্কয়াৰ আৰু root টো কটাকটি যাব এটো কাটি দিব পাৰিবা এতিয়া কি আহি যাব থাকিলে কি 3 এতিয়া 9 পা 3 গলে কিমান পাম আমি 6 এটো বুজিছানে কেনেকুৱা হল root 3 আছিল root 3 স্কয়াৰ হল এই স্কয়াৰটো আৰু এই root টো আমি কাটি দিব পাৰো তেতিয়া আমাৰ কি বাছি যাব 3 বাছি যাব only 3 9 পা 3 গলে কিমান 6 এটো আমাৰ ফাইনাল আনসাৰ হৈ যাব এটো আমাৰ ফাইনাল আনসাৰ হৈ যাব 6 নেক্সট কোৱেশ্চনলৈ গৈ আছো আমি নেক্সট কোৱেশ্চন কি দিয়া আছে √5 plus √2 হোল স্কয়াৰ প্ৰথমে লিখি লৈছো মই √5 plus √2 হোল স্কয়াৰ এটো কোনটো ফৰ্মত আছে আপোনালোকে গম পাইছেনে এটো কোনটো ফৰ্মত আছে এটো a plus b হোল স্কয়াৰ ফৰ্মত আছে ইয়াক আমি কেনেদৰে এক্সপ্ৰেছ কৰিব পাৰিম a square plus twice ab plus b square এইটো ফৰ্মত নিব লাগিব আমাক ইয়াত দিয়া আছে আমাক a plus b হোল স্কয়াৰ এইটো ফৰ্মত আমাক নিব লাগিব অংকটো √5 plus √2 হোল স্কয়াৰ ইয়াক আমি কেনেদৰে লিখিব পাৰো a স্কয়াৰ প্ৰথমে a স্কয়াৰ আহিব a কি আছে ইয়াত √5 b কি আছে √2 √5 a স্কয়াৰ এটোক আমি স্কয়াৰ কৰি দিম ঠিক আছে প্লাস আহিব ফৰ্মুলা মতে 2 ab a কি আছে √5 b কি আছে √2
প্লাছ আছে বি স্কোৱাৰ, বি কি আছে √/2 হোল স্কোৱাৰ কৰি দিম আমি। এই ৰুটটো আৰু এই স্কোৱাৰটো আৰু ৰুটটো কাটি দিব পাৰিবা, এইটো কাটিলোঁ, কিমান বাছিলে 5। এইফালে আমাৰ কিমান আহিলে, এইটো পূৰণ কৰা √/5 আৰু √/2 পূৰণ কৰিলে আমি কিমান পাম 10 পাম, হয়নে? এইফালে 2 বাচি গ'ল, 2 √10 পাই গ'ল। এতিয়া এই স্কোৱাৰটো আৰু √/2 কাটি দিব পাৰিবা, ইয়াত কিমান হ'ব 2 হ'ব। কাটিয়া হ'লে আমাৰ কি হৈ যাব, এতিয়া প্লাছ হ'ব। এই 5টো আৰু এই 2টো প্লাছ কৰিলে কিমান পাম আমি 7 পাম। 5 আৰু 2 যোগ কৰিলে কি পাম আমি 7 পাম। বাকী কিমান থাকি গ'ল 2 √10। এইটো আমাৰ ফাইনেল এনচাৰ হৈ যাব। ফাইনেল এনচাৰ 7 + 2 √10। এইটো সহজ হৈছেনে? মাত্ৰ ফৰ্মুলাটো মুখস্থ কৰিব লাগে, বাদ বাকী চব একে আছে। নেক্সট নাম্বাৰটোলৈ গৈ আছোঁ আমি। নেক্সটত আমাক কি দিয়া আছে √5 minus √2 into √5 plus √2 এবাৰ পাতি লৈছোঁ আমি। √5 minus √2 ব্ৰেকেট ক্ল'জ √5 plus √2 এইটো কোনটো ফৰ্মত আছে গম পাইছেনে? এইটো a স্কোৱাৰ মাইনাছ বি স্কোৱাৰৰ ফৰ্মত আছে, য'ত আমি a মাইনাছ বি আৰু a প্লাছ বি পাওঁ, a প্লাছ বি পাওঁ, ঠিক আছে। এতিয়া আমি এইটো ফৰ্মলৈ নিব লাগিব, a স্কোৱাৰ মাইনাছ বি স্কোৱাৰ ফৰ্ম। ইয়াত a হৈছে √5 আৰু b হৈছে √2। ফৰ্মুলাৰ মতে কি হ'ব a স্কোৱাৰ মাইনাছ বি স্কোৱাৰ। ইয়াত √5 আছে, গতিকে √5 হোল স্কোৱাৰ মাইনাছ বি কি আছে √2 আছে, গতিকে আমি 2 হোল স্কোৱাৰ দিম। এতিয়া কি হ'ব, এই দুটা স্কোৱাৰ আৰু √5 কটাকটি যাব, স্কোৱাৰ আৰু √5 কটাকটি যাব, স্কোৱাৰ আৰু √5 কটাকটি যাব, বাকী থাকিলে কিমান 5 - 2। এতিয়া আমি 5ৰ পৰা 2 গ'লে কিমান 3। এইটো আমাৰ ফাইনেল এনচাৰটো হৈ যাব, ফাইনেল এনচাৰ হৈ যাব। বাছ ইয়াত অকল ফৰ্মুলাটোহে এপ্লাই কৰিব লাগে, বাকী আৰু একো কৰিব নালাগে, ফৰ্মুলাটো এপ্লাই কৰিলে হৈ যাব, বাকী চব নিজে ওলাই যাব। এতিয়া নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ আমি। নেক্সট কুৱেশ্যনটো আমাক দিয়া আছে, আমি পাতি দিছোঁ বাৰু 3 √5 4 √3। কুৱেশ্যনটো বহুত টান যেন লাগিছে, কিন্তু ইমান টান নাই, কুৱেশ্যনটো ইমান টান নাই, একে ফৰ্মুলা ইউজ হৈছে ইয়াত। এ মাইনাছ বি হোল স্কোৱাৰ ফৰ্মুলাটো ইউজ হৈ আছে, ইয়াত ফৰ্মুলা মতে লৈ গ'লে হৈ যায়। ইয়াত কি আহিব a স্কোৱাৰ মাইনাছ 2ab প্লাছ বি স্কোৱাৰ, ফৰ্মুলা মতে লৈ গ'লে হৈ যায়, এইটো একো টান নহয়। কি হ'ব তেতিয়াহ'লে, ইয়াত a আছে আপোনাৰ 3 √5, বি কি 4 √3, ঠিক আছে। এতিয়া আমি কি কৰিম, ফৰ্মুলা মতে লৈ যাম। ফৰ্মুলা মতে লৈ গ'লে কি হ'ব, ইয়াত প্ৰথমে আহিব a স্কোৱাৰ 3 √5, ঠিক আছে, হোল স্কোৱাৰ আহিব মাইনাছ 2ab, ফৰ্মুলা মতে 2 আহিব, a কি আছে আপোনাৰ 3 √5, বি কি আছে 4 √3, ঠিক আছে, প্লাছ আহিব বি স্কোৱাৰ, বি কি আছে 4 √3 হোল স্কোৱাৰ আহিব, ঠিক আছে। এতিয়া আমি এইটোক হেৰি কৰিব লাগিব, স্কোৱাৰ কৰিব লাগিব। 3 কি স্কোৱাৰ কৰিলে কি হ'ব 9 হ'ব, ঠিক আছে। এই স্কোৱাৰটো আৰু এই ৰুটটো কটাকটি যাব, ঠিক আছে। কি হ'ব তেতিয়াহ'লে, ইয়াত পূৰণ চিন হৈ যাব 5 হৈ যাব, ঠিক আছে। এতিয়া এইকেইটা পূৰণ কৰিব লাগিব, কি হ'ব 3 আৰু 4 পূৰণ কৰা 12 হ'ব, 5 আৰু 3 পূৰণ কৰা 15 হ'ব, ঠিক আছে। এতিয়া প্লাছটো আহি যাব, 4টোক স্কোৱাৰ কৰা 16 হ'ব, সেইটো কটাকটি যাব, স্কোৱাৰ আৰু ৰুট কটা যাব, কি থাকিব 3 থাকিব, 5 × 9 = 45, ঠিক আছে। এতিয়া এইটো পূৰণ কৰা, 2 আৰু 12 পূৰণ কৰিলে কি হ'ব 24 হ'ব, এইফালে √15 আছে। 16ক পূৰণ কৰিলে 3 লগত 2 হলং 3 হলং কিমান হ'ব 30, 6 × 18, 3 × 6 = 18,
3 4 গুণ 18 3 গুণ 3 48 একচুৱেলি আমাৰ ফাইনেল এনচাৰটো এতিয়ালৈকে নাই অহা বাৰু এতিয়া আহিব এতিয়া চোৱা 45 ইয়াত কি হৈ আছে প্লাছ আছে ইয়াত 48 কি আছে প্লাছ আছে গতিকে দুইটা প্লাছে প্লাছে প্লাছ হ'ব 48 আৰু 45 প্লাছ কৰিলে কি হ'ব এইফালে কি হ'ব 13 8 5 13 এক কৰিলে 4 4 8 93 হ'ব আৰু 24√15 এইটো ফাইনেল এনচাৰ হৈ যাব ফাইনেল এনচাৰ হ'ব ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ এইটো বুজিলা নহয় এইটো বহুত সহজ আছে খালি জাষ্ট ফৰ্মুলা মতে গ'লে হয় অলপ টান লাগিব পাৰে কিন্তু ইমান টান নাই পৰীক্ষাত এইবিলাক আহিব পাৰে সেই গতিকে এইটো প্ৰেক্টিছ কৰিলে আহি যাব বাৰু এতিয়া নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ প্ৰথমে কুৱেশ্যনটো পাতি লৈছোঁ √7 - 6 and √3 - 7 ঠিক আছে ইয়াত কি আছে মাইনাছ মাইনাছ দুইটাতে মাইনাছ আছে গতিকে আমি কি কৰিম প্ৰথমে কি কৰিম এইটো √7 আৰু √3 পূৰণ কৰা কিমান পাম আমি √21 ঠিক আছে এইটো হৈ গ'ল এতিয়া এইটো আৰু এইটো পূৰণ কৰা √7 * √7 √7 * √7 কি হ'ব ইয়াত মাইনাছ আছে গতিকে মাইনাছ চিন দিম √7 * √7 √49 ঠিক আছে এতিয়া এইটো পূৰণ কৰা ইয়াৰ হৈ গ'ল কাম এতিয়া -6 ইয়াত কি আহিব -6 আৰু √3 পূৰণ কৰিলে আমি কিমান পাম 6√3 ঠিক আছে এই দুটা হৈ গ'ল এতিয়া আমি কি কৰিম √6 - -6 and -√7 পূৰণ কৰিম মাইনাছে মাইনাছে কি হ'ব মাইনাছে প্লাছ হৈ যাব 6 and √7 পূৰণ কৰিলে আমি কিমান পাম 6√7 পাম ঠিক আছে এতিয়া চোৱা মানটো পালোঁ আমি আৰু এবাৰ বুজাই দিছোঁ প্ৰথমে আমি √7 আৰু √3 পূৰণ কৰিলোঁ 21 পালোঁ ঠিক আছে 21 পালোঁ ঠিক আছে 7 লগত 3 পূৰণ কৰিলোঁ 21 √7 * √3 21 ঠিক আছে আমি মাইনাছ চিন দিলোঁ ইয়াত মাইনাছ চিন আহিলে √7 আৰু √7 পূৰণ কৰিলে আমি কিমান পাম 49 ঠিক আছে 49 বুজিলা এতিয়া এইটো হৈ গ'ল এতিয়া -6 আছে গতিকে ইয়াত মাইনাছ চিন দিম আমি -6 আৰু √3 পূৰণ কৰিলে কি পাম আমি 6√3 ঠিক আছে এতিয়া এইটোৰ কাম হৈ গ'ল এতিয়া আমি 6 আৰু √7 পূৰণ কৰিম -6 ইয়াত আছে -6 ইয়াত আছে -√7 গতিকে মাইনাছে মাইনাছে কি হ'ব প্লাছ হ'ব ঠিক আছে √6 আৰু √7 পূৰণ কৰিলে কি পাম আমি 6√7 পাম ঠিক আছে এতিয়া আমি কি কৰিব পাৰোঁ √21 মাইনাছ ইয়াৰ পৰা যদি আমি √2 হটাই দিওঁ তেতিয়া কিমান পাম আমি 7 পাম ঠিক আছে ইয়াত কি থাকি গ'ল 6√3 এইফালে কিমান থাকি গ'ল +6√7 আমাৰ ফাইনেল এনচাৰটো কেনেকৈ হ'ব √21 -6√3 +6√7 -7 এই 7টো এইফালে আহিব এইটো আৰু ফাইনেল এনচাৰ হয় ফাইনেল এনচাৰ এইটোও লিখিব পাৰে আপোনালোকে বা এইটোও লিখিব পাৰে দুইটাই শুদ্ধ হয় যিকোনো এটা লিখিব পাৰে ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনলৈ যাওঁ নেক্সট কুৱেশ্যন আমাক কি দিছে 2 + √6 ঠিক আছে ব্ৰেকেট 4 + √6 ঠিক আছে এতিয়া আমি কি কৰিম পূৰণ কৰিম 2 লগত 4 পূৰণ কৰিলে কিমান 2 4 গুণ 8 ঠিক আছে এতিয়া এই দুটা পূৰণ কৰিম ইয়াত কি আছে প্লাছ আছে গতিকে আমি প্লাছ চিন দিম 2 আৰু √6 পূৰণ কৰিলে আমি কি পাম 2√6 পাম ঠিক আছে এইটো হৈ গ'ল দুইটো পূৰণ কৰি এতিয়া √6 পূৰণ কৰিম ইয়াত কি আছে প্লাছ আছে গতিকে প্লাছ চিন দিম
√6 আৰু √4 পূৰণ কৰি আমি কিমান পাম 4√6 পাম ঠিক আছে বুজিছা এতিয়া এইটো হৈ গ'ল এতিয়া এই দুটা পূৰণ কৰিম ইয়াত কি আছে প্লাছ আছে ইয়াত কি আছে প্লাছ চিন দি দিম আমি √6 আৰু √6 পূৰণ কৰি আমি কি পাম √36 ঠিক আছে 36 পালোঁ আমি 36 পালোঁ এতিয়া আমি আহিছোঁ ইয়াত কি আছে 8 আছে 8 প্লাছ এই দুটা যোগ কৰি দিয়া কিমান পাম আমি 6√6 ঠিক আছে এতিয়া এই 36টো আমি ৰুটৰ বাহিৰলৈ লৈ যাওঁ কি হ'ব 6 হ'ব অনলি 6 হ'ব ঠিক আছে এতিয়া এই 8টো আৰু এই 6টো কি হৈছে যোগ হৈছে